আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু বিটিআৰ সমিতিৰ ফালৰ পৰা আমি এটা স্পষ্টীকৰণ দিব বিচাৰিছো, এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছো। কিয়নো আমি যোৱা পৰহিৰ পৰা আমি ধাৰাবাহিকভাৱে আমাৰ যি শ্ৰীৰামপুৰ, গুমা, ফকিৰাগ্ৰাম আৰু বিভিন্ন সমষ্টিক লৈ পেলাই আমি আমাৰ যি সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যি ধৰণে আচলতে কাম কৰিব লাগে সেই ধৰণে আমি ধাৰাবাহিকভাৱে আমি কাম কৰি আছো আৰু ৰাইজৰ মাজত সোমাইছো। ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আচলতে কাম কি ধৰণে কৰিছে জনপ্ৰতিনিধিসকলে সেই ক্ষেত্ৰত আমি উপস্থাপন কৰিছো। সেই ক্ষেত্ৰত আজি আমি এটা কথা স্পষ্টভাৱে ক্লিয়াৰ কৰি দিব বিচাৰিছো, যিজন শ্ৰীৰামপুৰ সমষ্টিৰ সন্মানীয় ইয়ং সজল কুমাৰ সিং ডাঙৰীয়া যিজন তেখেতে তাৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তেখেতক ৰাইজে জয় কৰাইছিল। আচলতে ৰাইজৰ যি আশা আকাংক্ষা উন্নয়নৰ যি ৰাজনীতি হ'ব লাগিছিল তেখেতক ভোট দি জয়যুক্ত কৰাৰ পিছত তেখেতৰ যিখিনি কৰণীয় আছিল সেই কৰণীয়ত তেখেতে ব্যৰ্থ হৈছে। ব্যৰ্থ হোৱাৰ পিছত আচলতে সেই যিবিলাক তেখেতৰ ব্যৰ্থতা সেই ব্যৰ্থতাসমূহ আমি সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰাৰ পিছত আচলতে আমাৰ গোসাইগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি সাদ্দাম হুছেইন ডাঙৰীয়াক ফোনযোগে তেখেতে ভাবুকি প্ৰদান কৰিছে। আচলতে আমি যি আমাৰ সজল কুমাৰ সিং ডাঙৰীয়াক আমি স্পষ্টভাৱে কৈছো, সকীয়াই দিব বিচাৰিছো। আচলতে তেখেতৰ যিবিলাক কৰ্মকাণ্ড আচলতে এই কৰ্মকাণ্ডবিলাক বন্ধ কৰিব লাগিব আৰু সজল সিঙে যি ফোনযোগে আচলতে ধমকি দিছে সেইখিনি আমি আমাৰ ফোনত আমি ৰেকৰ্ডিং কৰিছো। আচলতে দুখ প্ৰকাশ কৰিছো, এইখন দেশত যি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এজন জনপ্ৰতিনিধিয়ে কেনেকৈ জনসাধাৰণক কেনেকৈ এটা ছাত্ৰ সংগঠনৰ নেতাক কোনোবা ভাবুকি দিব আৰু এয়া বহি থাকিম কোনো কাৰণত হ'ব নোৱাৰে। সজল সিং ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নোখোজে তেতিয়াহ'লে কিন্তু সংবাদ মাধ্যমৰ আগত আমি কিন্তু বাৰে বাৰে তেখেতক আমি সকীয়াই দিম আৰু লগতে তেখেতক সংখ্যালঘু এলেকাত আমি কিন্তু নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কিন্তু তেখেতক প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি বিজ্ঞান নেমছুৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো।